নাগৰিক কমিটি আৰু তামাৰহাট পুলিচ ষ্টেচন আৰু VDP তেওঁলোকৰ সহযোগত যিখন ইয়াতে মেটচ অনুষ্ঠিত হ'ল এইখিনি এটা বহুত ভাল ইনিচিয়েটিভ নাগৰিক কমিটি আৰু আপোনাৰ VDP লগতে ইয়াৰে স্থানীয় প্ৰশাসনৰ জৰিয়তে মানে উঠি অহা ল'ৰা ছোৱালীখিনিক বাহিৰা কামৰ পৰা আঁতৰাই মনটো খেল বা তেনেকুৱা শাৰীৰিক ব্যায়াম বা তেনেকুৱা খেল ধূলাৰ লগত জড়িত খেল ধূলাৰ প্ৰতি তেওঁলোকে যিটো ধাউতি সৃষ্টি কৰিছে এইটো বহুত ভাল ইনিচিয়েটিভ। মই আশা কৰোঁ ইয়াৰ দ্বাৰা তামাৰহাটৰ ল'ৰা ছোৱালীখিনি আগন্তুক সময়ত পাৰ্টিচিপেশ্যনটো বহুত বাঢ়িব আৰু ইয়াৰ পৰা বহুত প্লেয়াৰ্ছ ওলাব যিয়ে আপোনাৰ খেলো ইণ্ডিয়া বা ডিষ্ট্ৰিক্ট লেভেলত এনেকুৱা পাৰ্টিচিপেট কৰিব আৰু এইটো বহুত ভাল ইনিচিয়েটিভ। মই আশা কৰোঁ এই ইনিচিয়েটিভটো আগলৈও মানে কণ্টিনিউ কৰিব আৰু আজি খেলখন বহুত ভাল আছিলে। দুয়োটা টিমকে বহুত বহুত কংগ্ৰেচুলেশ্যন দিলোঁ। আপোনালোকে জানে 26 জানুৱাৰী আমাৰ গণৰাজ্য দিৱসৰ দিনাৰ পৰা আমি VDP আৰু নাগৰিক সমিতি আৰু আমাৰ স্থানীয় তামাৰহাট প্ৰশাসনৰ যৌথ প্ৰয়াসত আমি ভলীবল খেল এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ 8 টিমৰ। এই ভলীবল খেলৰ প্ৰতিযোগিতাত আজি আমি চূড়ান্ত খেলখন ইয়াত অনুষ্ঠিত কৰিলোঁ আৰু এই খেলত বিজয়ী ঘোষণা হৈছে আমাৰ তামাৰহাট পুলিচ টিম আৰু দ্বিতীয় ৰানাৰ আপ হিচাপে আছে আমাৰ ডিংডিঙা VDP টিম। মূলতে এই খেলখন দিয়াৰ এটাই উদ্দেশ্য, চাৰিওপিনে যেনেকুৱা সমাজত আমি চাই আছোঁ বিভিন্ন যুৱচামে বিভিন্ন নেশাত আসক্ত হৈ গৈছে, সেইবোৰৰ প্ৰতি আমি কিঞ্চিত সময় তেওঁলোকক ওলাই আনি এনেকুৱা খেল ধেমালিৰ মাজত ব্যস্ততাত ৰাখিলে হয়তো আগন্তুক দিনত তেনেকুৱা ধৰণৰ ঘটনাবোৰ আমি যুৱচামৰ ভিতৰত দেখিবলৈ নাপাম। সিহঁতে খেল ধেমালিত যেতিয়া ব্যস্ত হৈ থাকিব তেতিয়া সেই যিটো ড্ৰাগছৰ প্ৰভাৱ তাৰ পৰা হয়তো আঁতৰি আহিব। মই কেৱল আমি নাগৰিক সমিতি VDP আৰু তামাৰহাট প্ৰশাসনে যে প্ৰয়াস কৰিছে ইয়া নহয়, মই বিচাৰোঁ আমাৰ ইয়াত থকা প্ৰতিটো দল সংগঠনে এনেকুৱা এটাকৈ খেল পাতক আৰু আমাৰ যুৱচামবিলাকে যিটো ব্লেক পিনে যোৱাৰ এটা মানে পথ লৈছে এইটো যাতে নহয়, ইহঁতে খেল ধেমালিত যাতে ব্যস্ত থাকে। মই অনুৰোধ জনাম আমাৰ সচেতন মহলকো আপোনালোকে সকলোৱে একত্ৰিতভাৱে বিভিন্ন ঠাইত খেল ধেমালিৰ মাজেৰে আমাৰ উঠি অহা চামক আৰু আমাৰ যুৱচামক যাতে আমি এটা নেশামুক্ত সমাজৰ পিনে লৈ যাব পাৰোঁ, সকলোৱে মিলি আমি আহক প্ৰয়াস কৰোঁ।